সমূহ কোচগাঁওবাসী ৰাইজে আমাৰ যি গুৰুজনাৰ আজি তিৰুভাৱ তিথি তাৰ আমি অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 229তম আমি কোচগাঁৱত কাইলৈমন ভাওনা মহোৎসৱ অনুষ্ঠিত কৰি আছোঁ। 1795 খ্ৰীষ্টাব্দৰ পৰা আমি একেৰাহে এই ভাওনাভাগ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনাখন আৰম্ভ কৰি আহিছোঁ আৰু সেই হেতুকে আজিও যিহেতু গুৰুজনাৰ তিৰুভাৱ তিথি সেইটো কাৰণে আমি দিনত সম্পূৰ্ণ ৰীতি নীতিৰে যি খোল প্ৰসংগ পুৱাৰ যি প্ৰসংগ সেয়া কৰি লগতে এতিয়া ধমনি হ'বলৈ গৈ আছে আৰু ৰাতিলৈ আমাৰ কাইলৈমন নাটভাগ অনুষ্ঠিত হ'ব। লগতে অহা কালিলৈ আমাৰ কৰ্ণপৰ্ব নাটভাগ অনুষ্ঠিত কৰা হ'ব। যি অগণন ভক্ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহে, 2 সহস্ৰাধিক শৰাই যাত্ৰী যি আহে ভকতপ্ৰাণ বৈষ্ণৱ আহে। আমাৰ ইতিমধ্যে 2 সহস্ৰাধিক শৰায়ো আমাৰ অতিক্ৰম কৰিছে এইবাৰ। এইটো সেই হেতুকে আমাৰ বিভিন্ন জিলাৰ পৰা বা অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহখিনি ইয়ালৈ আহে যে ইয়াত তেওঁলোকে এগছি বন্তি জ্বলাই তেওঁলোকৰ যি মানে মনৰ কামনা থাকে সেই মনৰ কামনা তেওঁলোকে পূৰণ কৰিব বুলি এটা মানে বিশ্বাস আছে। এই সমূহ কোচগাঁওবাসী ৰাইজে আমাৰ যি গুৰুজনাৰ আজি তিৰুভাৱ তিথি তাৰ আমি অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 229তম আমি কোচগাঁৱত কাইলৈমন ভাওনা মহোৎসৱ অনুষ্ঠিত কৰি আছোঁ। 1795 খ্ৰীষ্টাব্দৰ পৰা আমি একেৰাহে এই ভাওনাভাগ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনাখন আৰম্ভ কৰি আহিছোঁ আৰু সেই হেতুকে আজিও যিহেতু গুৰুজনাৰ তিৰুভাৱ তিথি সেইটো কাৰণে আমি দিনত সম্পূৰ্ণ ৰীতি নীতিৰে যি খোল প্ৰসংগ পুৱাৰ যি প্ৰসংগ সেয়া কৰি লগতে এতিয়া ধমনি হ'বলৈ গৈ আছে আৰু ৰাতিলৈ আমাৰ কাইলৈমন নাটভাগ অনুষ্ঠিত হ'ব। লগতে অহা কালিলৈ আমাৰ কৰ্ণপৰ্ব নাটভাগ অনুষ্ঠিত কৰা হ'ব। যি অগণন ভক্ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহে, 2 সহস্ৰাধিক শৰাই যাত্ৰী যি আহে ভকতপ্ৰাণ বৈষ্ণৱ আহে। আমাৰ ইতিমধ্যে 2 সহস্ৰাধিক শৰায়ো আমাৰ অতিক্ৰম কৰিছে এইবাৰ। এইটো সেই হেতুকে আমাৰ বিভিন্ন জিলাৰ পৰা বা অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহখিনি ইয়ালৈ আহে যে ইয়াত তেওঁলোকে এগছি বন্তি জ্বলাই তেওঁলোকৰ যি মানে মনৰ কামনা থাকে সেই মনৰ কামনা তেওঁলোকে পূৰণ কৰিব বুলি এটা মানে বিশ্বাস আছে।